কিমান ফিজ লয় প্ৰসেসিং ফিজটো কোনে লয় এমট্ৰনে কিয় ল'ব ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত প্ৰসেসিং ফিজ যে আপোনালোকে লয় 154 rupees নহয় জানো কিমানকে লয় প্ৰসেসিং ফিজ 154 আপুনি ইমানটো আইডিয়া নাই যে কিমান লৈছে মই খবৰ পাওঁ 154 rupees পাৰ ট্ৰাকৰ ওপৰত আপোনালোকে প্ৰসেসিং ফিজ আৰু প্ৰসেসিং ফিজ কোনে লয় এমট্ৰনে হু ইজ এমট্ৰন এমট্ৰনৰ কি অধিকাৰ আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বস্তুৰ ওপৰত পইচা ল'ব ইটস নট এ মানে সামান্য এমাউণ্ট নহয় এটা এটা ডাঙৰ এমাউণ্ট 3 লাখ গাড়ী আহা বুলি কৈছে 154 কে মাৰক কিমান কোটি টকা এতিয়া এই গোটেই পইচাখিনি এমট্ৰনৰ একাউণ্টত জমা হৈছে নে নাই অনলাইন লয় মোৰ বিভাগৰ পৰা এতিয়া চাব যে এমট্ৰনে যিমান গাড়ী দিছে এই গাড়ীবিলাকৰ নামত এমট্ৰনে কি অথৰিটিত পইচাটো ল'ব মোক এই কথাটো কওক এমট্ৰনক আমি কিবা এজেন্সি হিচাপে ঠিক কৰিছো আমি এন্ট্ৰি বা প্ৰসেসিং ফিজ লৈছো তাৰ কাৰণে এমট্ৰনক দিছো এমট্ৰনক আমি পইচা দিম 1 কোটি টকা দিম তেওঁলোকৰ লগত আমাৰ এগ্ৰিমেণ্ট থাকিব তেওঁলোকে আমাক সাৰ্ভিস দিব এমট্ৰন আমাৰ সাৰ্ভিস এজেন্সি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মালৰ ওপৰত এমট্ৰনে পইচা ল'ব কি ধৰণৰ নিয়ম আপোনালোকে প্ৰৱৰ্তন কৰিছিল এটো কি নিয়ম আছিল কালি মই যেতিয়া মুখ্যমন্ত্ৰীৰ আগত কলো মুখ্যমন্ত্ৰীৰ হতচকিত হৈছে যে এটো আকৌ কি নিয়ম এমট্ৰন কোন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত পইচা ল'বৰ কাৰণে আৰু আপোনালোকে ইমান শীৰ্ষ বিষয়াসকলে কেতিয়াও এই কথাটো দেখো আলোচনা কৰা নাই নেকি